মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আশা কৰোঁ সকলোৱে ভালে আছা আৰু তোমালোকে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটোৰ জৰিয়তে বিশেষকৈ ক্লাছ 9, 10 আৰু 11, 12ৰ অসমীয়া বিষয়ৰ 100% ষ্টাডি নোটছৰ লগত প্ৰিভিয়াছ 8 ইয়াৰৰ কোৱেশ্চন পেপাৰ সলভ পাবা। লগতে কোনটো কোৱেশ্চন কোন চনত আহিছে, কোৱেশ্চনটো কিমান বাৰ আহিছে, কেনেকৈ দিছে, পুৰা ডিটেইলছ পাই যাবা। আৰু নোটছ বিলাক এনেকৈ বনাইছো মই তোমালোকৰ কাৰণে। এইবিলাক চোৱাৰ পিছত আৰু এক্সট্ৰাকৈ বুক কৰিব নালাগে, এইবিলাক চালে তোমালোকে 100% কমন পাবা এভৰি এক্সাম। ঠিক আছে, তো বলা মই আজি তোমালোকৰ পাঠ্যপুথিত থকা এখন কবিতাৰ বিষয়ে আলোচনা কৰিম, যিখন কবিতাৰ নাম হল কাঠমিস্ত্ৰীৰ ঘৰ, আৰু কবিতাটোৰ কবি হল কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। এটোও কোৱেশ্চন হ'ব পাৰে যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ কবি কোন বা কবিজনৰ নাম কি আছিল? কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। আৰু ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হৈছিল গোলাঘাটৰ কৰ্ণাটিং বাগিচাত কিমান চনত? 1910 চনত। তেওঁৰ পিতৃৰ নাম আছিল ডক্টৰ শৰৎ চন্দ্ৰ দত্ত আৰু মাকৰ নাম আছিল নয়নতৰা। তাৰ পিছৰ কোৱেশ্চনটো 2017ত আহিছিল যে ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কিমান চনত প্ৰকাশ পাইছিল? কিমান চন? 1939, অৰ্থাৎ 1939 চনত। তাৰ পিছত আহিছিল এইটো অহা নাই, সৰি, যে ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কিমান চনত দেশৰ কামৰ কাৰণে জঁপিয়াই পৰিছিল? কিমান চনত? 1928। প্ৰতিটো কোৱেশ্চন মই পইণ্ট আউট কৰি গৈ যাম, এইবিলাকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। চাবা এইবিলাকৰ পৰাই এভৰি এক্সাম, যিকোনো এক্সামে দিয়া 100% কমন পাবা। ঠিক আছে, তাৰপিছত আহিছিল 2025 চনত যে ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাব্য সংকলনখনৰ নাম কি? যে ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাব্য সংকলনখনৰ নাম আছিল কি? অভিযান। ঠিক আছে, যে ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাব্য সংকলনখনৰ নাম কি আছিল? অভিযান। 2025ত আহিছিল। আৰু যদি দিয়ে যে ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাব্য সংকলন অভিযানখন কিমান চনত প্ৰকাশ পাইছিল? 1936, অৰ্থাৎ 1936 চনত। মনত থাকিব। নেক্সট, যে ইয়াতে আৰু এটা কোৱেশ্চন আছে যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কৰ পৰা তুলি দিয়া হৈছিল বা কৰ পৰা তুলি দিয়া হৈছে? 2024 চনত আহিছিল। যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো অভিযান আৰু অন্যান্য কবিতা বা কাব্য গ্ৰন্থখনৰ পৰা তুলি দিয়া হৈছে। নাইবা ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ সকলোবিলাক গ্ৰন্থ মিলাই লিখা গ্ৰন্থখনৰ নাম কি আছিল? কি আছিল? অভিযান আৰু অন্যান্য কবিতা। এই অভিযান আৰু অন্যান্য কবিতা বা কাব্য সংকলনখনৰ পৰাই এই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো তুলি দিয়া হৈছে। 2024 চনত আহিছিল। আৰু কি কৰিছিল যে 1972, অৰ্থাৎ 1972 চনৰ 2 অক্টোবৰ তাৰিখে যোৰহাট অসামৰিক চিকিৎসালয়ত কি কৰিছিল? ৰক্তক্ষয় ৰোগত কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ মৃত্যু হৈছিল। এইটোৰ কোৱেশ্চন হ'ব পাৰে যে কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কি বেমাৰত মৃত্যু হৈছিল? ৰক্তক্ষয় বেমাৰ। ঠিক আছে, তাৰপিছত আহিল যে ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাৱে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি গৈছিল। এইটো এটা কোৱেশ্চন যে কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই জীৱনৰ শেষ সময়লৈকে কোনবিলাক মানুহৰ হকে কাম কৰি গৈছিল? কোনবিলাক? যে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীন, অৰ্থাৎ কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি গৈছিল। তাৰপিছত আহিল যে আধুনিক অসমীয়া কবিতাৰে এটা গুৰুত্বপূৰ্ণ ধাৰা হল প্ৰগতিবাদী ধাৰা। যদি এইটো আহে পৰীক্ষাত যে আধুনিক অসমীয়া কবিতাৰ এটা গুৰুত্বপূৰ্ণ ধাৰাৰ নাম লিখা, কি লিখিবা? প্ৰগতিবাদী ধাৰা। আৰু এই ধাৰাৰ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত এই ধাৰাৰ এজন আগশাৰীৰ কবি। তাৰপিছত আছিল লাষ্ট কোৱেশ্চন কবিৰ পৰিচয়ত, যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতা সম্পৰ্কে কবি নৱকান্ত বৰুৱাই কি কৈছিল? যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতা সম্পৰ্কে কবি নৱকান্ত লাষ্ট কোৱেশ্চন কবিতাৰ পৰা, যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতা সম্পৰ্কে কবি নৱকান্ত বৰুৱাই কি কৈছিল? যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতা সম্পৰ্কে কবি নৱকান্ত বৰুৱাই কৈছিল, মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰে মাজত এটা হ'ব কাঠমিস্ত্ৰীৰ ঘৰ। এইটো কৈছিল। আৰু যদি কোৱেশ্চনটো উল্টাই দিয়ে যে মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰে মাজত এটা হ'ব কাঠমিস্ত্ৰীৰ ঘৰ, কথাকাৰ কোনে কৈছিল? কথাকাৰ নৱকান্ত বৰুৱাই কৈছিল। ঠিক আছে, তাৰপিছত আহিল যে 2019, 20 আৰু 24ত আহিছিল। এতিয়া যোনটো কোৱেশ্চন কম যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথমতে কোন চনৰ আৰু কোনখন মুখপত্ৰত প্ৰকাশ পাইছিল?
যে কাঠমিস্ত্রিৰ ঘৰ কবিতাটি প্ৰথমতে 1939 চনত প্ৰকাশ পাইছিল, অলপ আগতে পাইছো আমি, কিন্তু এই আৰু কোনখন মুখপত্ৰত প্ৰকাশ পাইছিল? 1939 চনত দধি মহন্তই সম্পাদনা কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলনত, অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলনত 2019, 20 আৰু 24 আহিছিল। 2020 এইটো কোশ্চিন আহিছিল যে কাঠ খহিবলৈ আৰু মিহিকৈ চুচিবলৈ কাঠমিস্ত্ৰীয়ে কি কি বিশেষ সঁজুলি ব্যৱহাৰ কৰিছিল? যে এইটো কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম কি আছিল? ৰান্দা আৰু বটালি। অথবা আৰু এটা কোশ্চিন আহিছিল, এনসাৰটো একেই হয়, কোশ্চিনটো হল যে কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা, ৰান্দা আৰু বটালি। তোমালোকৰ টাইমত যদি আহে যে কাঠমিস্ত্ৰীয়ে সজা কেইখনমান আচবাবপত্ৰৰ নাম লিখা, কি লিখিবা? যে কাঠমিস্ত্ৰীয়ে সজা কেইখনমান আচবাবপত্ৰৰ নাম হল টেবিল, চেয়াৰ, আলনা, ড্ৰয়াৰ এইবিলাক। আৰু তোমালোকৰ ক্লাছৰুমত থাকিবই, চাই লিখি দিবা। টেবিল থাকিব, চেয়াৰো থাকিব, হয় নে নহয়? খালি আলনা আৰু ড্ৰয়াৰ, যি বস্তু নিলিখিবা, কবিতাটোত যিকেইটা উল্লেখ কৰা আছে সেইবিলাকে লিখিব লাগিব, ঠিক আছে? কাঠমিস্ত্ৰীয়েতো বহুত বস্তু বনায়, কিন্তু কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোত উল্লেখ থাকিব লাগিব সেই কথাবিলাক, বুজি পালা? কাঠমিস্ত্ৰীয়ে কি কাঠক মনোহৰ ৰূপ দিছিল? 2022 চনত আহিছিল যে কাঠমিস্ত্ৰীয়ে কি কাঠক মনোহৰ ৰূপ দিছিল? যে কাঠমিস্ত্ৰীয়ে আজাৰ, শিমুল, শাল আৰু শিঙৰি এই কাঠবিলাকক মনোহৰ ৰূপ দিছিল। আৰু যদি দিয়ে যে কাঠমিস্ত্ৰীয়ে কি কাঠেৰে কাম কৰিছিল? আজাৰ, শিমুল, শাল আৰু শিঙৰি এইবিলাক কাঠেৰে কাম কৰিছিল। যে কাঠমিস্ত্ৰীয়ে যদি আৰু দিয়ে বনায় যে কাঠমিস্ত্ৰীয়ে কি কাঠক মনোহৰ ৰূপ দিছিল, এইটোতো কলোৱে। কাঠমিস্ত্ৰীয়ে বনোৱা কেইখনমান আচবাবপত্ৰ গল। এইবাৰ আহিল যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি কবিৰ কোনখন সংকলনৰ পৰা তুলি দিয়া হৈছে? অলৰেডি কৈছো, অভিযান আৰু অন্যান্য কবিতা। তাৰপিছত আহিছিল 2017 চনত যে কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা? এই যে 3 মাৰ্কৰ কোশ্চিন যে আহে কবিতাৰ পৰা, আগৰ কবিতাত আলোচনা কৰিছো যে 3 মাৰ্কৰ 2টা লিখিব লাগে, 4টা দিয়ে, তাৰে এটা আহিছিল 2017ত যে কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা? কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটিৰ আলমত চমুকৈ বুজাই লিখা। যে কাঠমিস্ত্ৰী হৈছে সমাজৰ শ্ৰমজীৱী মানুহৰ প্ৰতিনিধি, যাৰ জীৱন বেদনাদায়ক বা দুখজনক। কৰুণতম শব্দৰ অৰ্থ এটা আছে তোমালোকৰ কবিতা। কাৰণ্য মানে কি? কাৰণ্য শব্দৰ অৰ্থ দুখজনক। ত্যাগ আৰু গতানুগতিক পৰিশ্ৰমেৰে ভৰপূৰ। কাৰ? কাঠমিস্ত্ৰীৰ। তেওঁলোকে নিজে দুখ কষ্ট থাকিও সমাজৰ ধনী শ্ৰেণী তথা অৰ্থনৈতিকভাৱে সবল লোকৰ বাবে সুন্দৰ কাঠৰ আচবাবপত্ৰ কি কৰিছে? তেওঁলোকে সাজি দিয়ে, আৰু তেওঁলোকৰ বটালি আৰু হাতলিৰ খুন্দাত নিৰ্জীৱ কাঠৰ কি পায়? প্ৰাণ পাই উঠে। নোটছবিলাক মই দেখাই দিম পিছত, জাষ্ট আলোচনা কৰি আছো। যে কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত উল্লেখ কৰিছিল বা কৰিছে? 2018ত আহিছিল যে কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে কাম কৰে বুলি কবিতাটোত উল্লেখ কৰিছে। এই কাঠমিস্ত্ৰীসকলে আনৰ বাবে প্ৰসাদ অৰ্থাৎ অট্টালিকা, ডাঙৰ ঘৰ সাজে, দামী আচবাবপত্ৰ তৈয়াৰ কৰে আৰু কৰে বুলি কবিতাটোত উল্লেখ কৰিছে। এইটো 2 মাৰ্কৰ আহিছিল 2018। তাৰপিছত দিছে 2020 3 মাৰ্কৰ আহিছিল এইটো যে লোৱা অধিকাৰ নিজ বাহুবলে কবিয়ে সমাজৰ কোন শ্ৰেণীৰ লোকৰ নিজে কৰা কৰ্মৰ অধিকাৰ লবলৈ আহ্বান জনাইছে। যে লোৱা অধিকাৰ নিজ বাহুবলে, এই উক্তিৰ জৰিয়তে কবিয়ে সমাজৰ কাঠমিস্ত্ৰী লগতে কাঠমিস্ত্ৰী, কহাৰ আৰু কমাৰ আদি শ্ৰেণীৰ সকলো নিজৰ পৰিশ্ৰম অধিকাৰ নিজ বাহুবলে লাভ কৰিবলৈ আহ্বান জনাইছে। তেওঁলোক আত্মনিৰ্ভৰশীল হোৱাৰ অনুৰোধ জনাইছে। কাঠমিস্ত্ৰী কোনে? কবিয়ে। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। কাৰণ প্ৰত্যেক ব্যক্তিৰে নিজা গৌৰৱ আৰু অধিকাৰ নিজৰ কৰ্মফলত নিহিত হৈ থাকে। নেক্সট কোশ্চিন আহিছিল 2022ত যে কাঠমিস্ত্ৰীয়ে কি কাঠক মনোহৰ ৰূপ দিছিল? অলৰেডি কৈছো অলপ আগত যে কাঠমিস্ত্ৰীয়ে আজাৰ, শিমুল, শাল আৰু শিঙুৰিক এই কাঠবিলাকক মনোহৰ ৰূপ দিছিল। এইটো কোশ্চিন 2022ত আহিছিল। কাঠমিস্ত্ৰী ঘৰ কবিতাত বিলাসীৰ দৰে কেনেকৈ দিন কটাই বুলি কৈছে? 2023ত আহিছিল। যে কাঠমিস্ত্ৰী ঘৰ কবিতাটোত প্ৰকাশ কৰা মতে বিলাসীৰ দৰে আৰামী চকীত গা ডালি দি প্ৰেমৰ সংগীত গাই জীৱন উপভোগ কৰে কোনবিলাক মানুহ? সমাজৰ ধনী শ্ৰেণীৰ মানুহ বা আদ্যৱন্ত মানুহ।
উজ্জ্বল প্ৰসাদৰ মায়াপুৰীত তেওঁলোকে অভাৱহীন সুখৰ দিন কটায় কোনে সেই সমাজৰ ধনী শ্ৰেণীৰ মানুহবিলাক আৰু আনফালে কাঠমিস্ত্ৰীয়ে দিনে নিশাই কাম কৰি আছে তেওঁলোকৰ পৰিশ্ৰম কাৰণ তেওঁ জিৰাবৰ এনেকুৱা এটা দিন নাই যোনটো দিনত তেওঁ জিৰাব এতিয়া নেক্সট আৰু এটা কোশ্চেন মই কওঁ যদি আহে তোমালোকৰ যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোত উল্লেখ থকা চাৰিখন বা দুখন বা তিনিখন কাঠৰ নাম লিখা আজাৰ হিমুল হাল আৰু হিমুৰি ঠিক আছে মনত ৰাখিবা কিন্তু এইবিলাক কোশ্চেন কিন্তু বনাই দিয়ে এটা দুটা কোশ্চেন তো টাফ থাকিবই মুঠৰ ওপৰত টাফ থাকিলেও ভয় খাব নালাগে এক্সেস কোশ্চেন থাকে যোনটো তোমালোকে ফাৰ্স্টত ইজি বিলাক লিখিবা লিখাৰ পিছত যিবিলাক থাকে সেকেন্ড ৰাউন্ডত তাৰে পৰা চাবা যি কেইটা পাৰা হেকেটা লিখিবা আৰু লাস্ট ৰাউন্ড যোনটো মাৰিবা যি আছে সব সেই লেসনৰ হিচাপত যি কথা মনত পৰে সব লিখি থৈ আহিবা 0 পোৱাতকৈ 1 পোৱা ভাল তো চারটা পাঁচটা কোশ্চেন লিখি যদি এক এক কই পাই যাওয়া 1 মার্কস কই তথাপি কিন্তু 5 মার্কস হ'ব আৰু বাদ দি থৈ আহিলে কোনো পোৱা ঠিক আছে তো এইখিনি আছিল এই কবিতাটোৰ ভিতৰুৱা কোশ্চেন ইনসাইড কোশ্চেন এতিয়া শব্দৰ অৰ্থ কিছুমান চাবা তোমালোকে ঝাণ্ডা শব্দৰ অৰ্থটো 2023 আহিছিল আৰু 24 আহিছিল ঝাণ্ডা মানে পতাকা তাৰপিছত তোমাৰ প্ৰবাল দ্বীপ এটো পঢ়িবা শব্দৰ অৰ্থ ইম্পৰ্টেন্ট আছে সাগৰত প্ৰবাল নামৰ এটি প্ৰাণীৰ জকা জমা হৈ সৃষ্টি হোৱা দ্বীপ তাৰপিছত তুমি জাত জাত সেও জাত অৰ্থাৎ সেও বা শব্দ বিশেষ যোনটো কৰাতেৰে কাটিছে কাট লাস্ট মনত ৰাখিবা বিশ্বশিল্পী মহাবিশ্বৰ যে কবিয়ে কাঠমিস্ত্ৰীক বিশ্বশিল্পী মহাবিশ্বৰ বুলি কবিয়ে কাক উল্লেখ কৰিছে কাঠমিস্ত্ৰী বা কাঠমিস্ত্ৰী নিজেই যে কাঠমিস্ত্ৰীক কবিয়ে বিশ্বশিল্পী মহাবিশ্বৰ বুলি উল্লেখ কৰিছে এইখিনি আছিল ইনসাইড কোশ্চেন বিলাক ইয়াতে আৰু ইনসাইড কোশ্চেন নাই ভিতৰুৱা কোশ্চেন যিকেটা আছে ইয়াৰ পৰাই আছে আৰু এইটো লেসনৰ পৰা অলৰেডি 2025 ত ব্যাখ্যা হৈছিল ঠিক আছে যে এতিয়া পাৰ্ট ভিত্তিক কোশ্চেন বিলাক চোৱা যে কাঠমিস্ত্ৰী ঘৰ কবিতাটি কিমান চনত প্ৰকাশ পাইছিল অলৰেডি কলো 1939 যোনটো 17 ত আহিছিল তাৰপিছত আহিছিল নেক্সট ইম্পৰ্টেন্ট কোশ্চেন বিলাক যে কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন যে বিশ্বশিল্পী হল কাঠমিস্ত্ৰী নিজে 2018 আৰু 19 ত আহিছিল বাকি নোটছখিনি মই স্ক্ৰিন ৰেকৰ্ডিংত দি দিম মানে ডিজিটেল বোৰ্ডত ডিসটেন্সৰ পৰা হলে হ্যান্ডৰাইট মানে টাইপিংৰ হেৰিবিলাক ভালকে বুজা নাযায় তোমালোকৰ অসুবিধা হ'ব গতিকে স্ক্ৰিন ৰেকৰ্ডিংত নোটছটো দি দিম যাৰ যাৰ লাগে তাৰ পৰা লিখি লবা ইয়াৰ পৰা 2025 ত ব্যাখ্যা আহিছিল যে ব্যাখ্যাটো হল উঠা মিস্ত্ৰী কহৰ কমাৰ আন্ধাৰৰ শেষ আহিল তোমাৰ লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ এই ব্যাখ্যাটো 2025 ত আহিছিল ইয়াৰ পৰা গতিকে তোমালোকৰ টাইমত ইয়াৰ পৰা ব্যাখ্যা না হাটোৱে বেছি সম্ভাৱনা 2026 ত কাৰণ আৰু কবিতা আছে হেবিলাকৰ পৰা আহিব কিন্তু তথাপিও মই কেইটামান কবিতাৰ নাম মই কৈ দিম এই কেইটা ভালকে পঢ়িবা চাবা তাৰে পৰা ব্যাখ্যাও পাবা কেতিয়াবা এটা কবিতা পঢ়ি 10 মার্কস পোৱা যায় কাৰণ কবিতাৰ পৰা মাৰ্কে থাকে তোমাৰ টোটাল মার্ক থাকে তোমাৰ কবিতাৰ পৰা 25 ঠিক আছে এতিয়া এই 25 ৰ 1 মার্কৰ 5টা 2 মার্কৰ হল 5টা 10 আৰু 5 15 হৈ গল তাৰ পিছত থাকে তোমাৰ 4 মার্কৰ এটা তিনটা ব্যাখ্যা দি এটা লিখিব লাগে আৰু 6 মার্কৰ থাকে যোনটো 3 * 2 = 6 3 মার্কৰ দুটা লিখিব লাগে চারটা দিয়ে গতিকে কেতিয়াবা কি হয় ব্যাখ্যা আহি যায় এটা কবিতাৰ পৰাই 4 মার্ক 1 মার্কৰ এটা আহে তাতে হল 1 মার্ক 4 আৰু 1 5 তাৰ পিছত আৰু 2 মার্কৰো আহি যায় 7 হল আৰু 3 মার্কৰো দি দিয়ে 7 আৰু 3 10 এটা কবিতা পঢ়ি 10 তো তেনে কবিতা মই কেইটামান দি দিম যোনটো লাস্ট ভিডিও বনাম কবিতাৰ সেই ভিডিওটোত মই পুরা হোল লেসনৰ মানে কবিতাৰ কোন কেইটা ইম্পৰ্টেন্ট 2026 ৰ হেকেটা মই কৈ দিম ঠিক আছে বাকি ইম্পৰ্টেন্ট কোশ্চেন যিবিলাক হয় প্ৰতিটো লেসনৰ আলোচনা কৰি আছো আৰু 2017 ৰ পৰা 2024 লৈকে কোশ্চেন পেপাৰ অলৰেডি সলভ কৰি মই ভিডিও আপলোড কৰিছো গতিকে হেবিলাক তোমালোকে সলভ কৰি চাবা 100% কমন পাবা পৰীক্ষাত সব পঢ়িব নালাগে এনেকুৱা নহয় যে 4 মান পঢ়িলে তো কমন পাম কিন্তু সব পঢ়িব নালাগে যোনবিলাক চনত আহিছে হেবিলাকে মনত ৰাখিবা আৰু লাষ্টত মই কলোৱে অলৰেডি লাষ্ট ভিডিওটোত মই 2026 ৰ কাৰণে সিলেকশনটো দি দিম ঠিক আছে তো বলা এতিয়া আমি ভিডিওৰ এই লেসনটো কাঠমিস্ত্ৰী ঘৰ কবিতাটোৰ নোটছখিনি মই দি দিম স্ক্ৰিনত তোমালোকে চাই লবা
যে ইয়াৰ পৰা এইবিলাকে ইম্পৰ্টেণ্ট কোৱেশ্চন, ইয়াৰ বাহিৰে আৰু কোৱেশ্চন নাই ইয়াতে। ঠিক আছে, তো সকলোৱে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, আৰু লগতে নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগতো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। ঠিক আছে, বলা এতিয়া আমি নোটছখিনি দি দিওঁ তোমালোকক। তো বলা এতিয়া নোটছবিলাক চাই যোৱা, কাৰণ এতিয়া মই সেই কুৱেশ্যনবিলাক আলোচনা কৰিম যিবিলাক কুৱেশ্যন বাৰে বাৰে আহিছে পৰীক্ষাত, কাৰণ প্ৰতিটো কুৱেশ্যন আলোচনা কৰিলে বহুত দীঘলীয়া হয় ভিডিঅ'বিলাক, আৰু তোমালোকে 2017 পৰা 2024 লৈকে এইবিলাকে চাবা বেছিকৈ, 2026 কাৰণে এইকেইটা চালে এইকেইটা সলভ কৰা 100% কমন পাবা। চোৱা 2017 আহিছিল ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰী ঘৰ কবিতাখন কিমান চনত প্ৰকাশিত হৈছিল? কিমান চন? 1939। তাৰপিছত আহিছিল 2025 যে ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাব্য সংকলনখনৰ নাম কি? অভিযান। কিমান চনত প্ৰকাশ পাইছিল? 1936। তাৰপিছত 2024 আহিছিল কাঠমিস্ত্ৰী ঘৰ কবিতাটি কোনখন কবিতাৰ পৰা তুলি দিয়া হৈছে? অভিযান আৰু অন্যান্য কবিতাৰ পৰা তুলি দিয়া হৈছে। এইটো চোৱা কিমান বাৰ আহিছে। কাঠমিস্ত্ৰী ঘৰ কবিতাটি প্ৰথমতে কোন চনত আৰু কোনখন মুখপত্ৰত প্ৰকাশ পাইছিল? 2019, 20 আৰু 24 আহিছে। যে কাঠমিস্ত্ৰী ঘৰ কবিতাটি প্ৰথমে প্ৰকাশ পাইছিল 1939 অৰ্থাৎ 1939 চনত ধনী মহন্তই সম্পাদনা কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলনত। মনত ৰাখিবা, বাৰে বাৰে আহিছে পৰীক্ষা। তাৰপিছততো আহিছে চোৱা কাঠ খুলিবলৈ আৰু মিহিকৈ চুচিবলৈ কাঠমিস্ত্ৰীয়ে কি কি সঁজুলি, বিশেষ সঁজুলি ব্যৱহাৰ কৰে? 2020 আহিছিল। আৰু কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা 2018 আৰু 25 আহিছিল। অৰ্থাৎ কি কি আছিল? ৰান্দা আৰু পটালি। আৰু যদি তোমালোকৰ টাইমত আহে কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাব পত্ৰৰ নাম কি কি লিখিবা? টেবিল, চেয়াৰ, আলনা, ড্ৰয়াৰ, যোনটো তোমালোকৰ ক্লাছৰুমত থাকিব। নাইবা কাঠমিস্ত্ৰীয়ে কি কি কাঠক মনোহৰ ৰূপ দিছিল? আজাৰ, শিমুল, শাল, শিঙৰি এইবিলাক। আৰু এইটো আহিছে অলৰেডি 2022। তাৰপিছত কাঠমিস্ত্ৰী ঘৰ কবিতাটি কবিৰ কোনখন সংকলনৰ? এইটো ক'লোৱে অলৰেডি 24 আহিছিল। এইটো নহয় আগতটো, অভিযান আৰু অন্যান্য কবিতা। অভিযান কাব্যগ্ৰন্থখনৰ ৰচক পৰিচিত আহিছিল ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। তাৰপিছত আহিছে চোৱা কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা? এই যে 3x2 3 মাৰ্কৰ দুটা লিখিব লাগে যে 17 আহিছিল। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাৰ শীৰ্ষক কবিতাটিৰ আলমত চমুকৈ বুজাই লিখা। কাঠমিস্ত্ৰী হৈছে সমাজৰ শ্ৰমজীৱী মানুহৰ প্ৰতিনিধি, যাৰ জীৱন কৰুণ অৰ্থাৎ দুখজনক, ত্যাগ আৰু গতানুগতিক পৰিশ্ৰমেৰে ভৰপূৰ। তেওঁলোকে নিজে দুখ কষ্টত থাকিও আদ্যৱন্ত অৰ্থাৎ ধনী মানুহ, সমাজৰ ধনী শ্ৰেণীৰ মানুহ তথা অৰ্থনৈতিকভাৱে সবল লোকৰ বাবে সুন্দৰ সুন্দৰ কাঠৰ আচবাব পত্ৰ সাজি দিয়ে, আৰু তেওঁলোকৰ বটালি আৰু হাতুৰীৰ খুন্দাত নিৰ্জীৱ কাঠো যেন প্ৰাণ পাই উঠে। বাকীখিনি অলপ বেছিকৈ দিছোঁ, তোমালোকে এইখিনি পঢ়ি পেলাই 3 মাৰ্কৰ কাৰণে লিখিবলৈ যত্ন কৰিবা। তাৰপিছত চোৱা কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটোত উল্লেখ কৰিছে? 2018 আহিছিল। কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে বা সমাজৰ আদ্যৱন্ত লোকৰ বাবে কাম কৰে বুলি কবিতাটোত উল্লেখ কৰিছে বা কোৱা হৈছে। এই কাঠমিস্ত্ৰীসকল আনৰ বাবে প্ৰসাদ বা ডাঙৰ ডাঙৰ অট্টালিকা সাজে, দামী আচবাব তৈয়াৰ কৰে বুলি কবিতাটিত উল্লেখ কৰিছে। এইটো 2 মাৰ্কৰ কোৱেশ্চন আহিছিল। লোৱা অধিকাৰ নিজ বাহুবলে কবিয়ে সমাজৰ কোন কোন শ্ৰেণীৰ লোকক নিজে কৰা কৰ্মৰ অধিকাৰ ল'বলৈ আহ্বান জনাইছে? 2020 আহিছিল, কিন্তু 3 মাৰ্কৰ কোৱেশ্চন এইটো। যে লোৱা অধিকাৰ নিজ বাহুবলে এই উক্তিৰ জৰিয়তে বা এই কথাফাকিৰ জৰিয়তে কবিয়ে সমাজৰ কাঠমিস্ত্ৰী, কহাৰ আৰু কমাৰ আদি শ্ৰেণীৰ লোকৰ নিজৰ পৰিশ্ৰমৰ অধিকাৰ নিজে নিজ বাহুবলে লাভ কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকক
নিৰ্ভৰশীলতা এৰি আত্মনিৰ্ভৰশীল হোৱাৰ অনুৰোধ জনাইছে কাৰণ প্ৰত্যেক ব্যক্তিৰে নিজ গৌৰৱ আৰু অধিকাৰ নিজ কৰ্মৰ ফলত নিহিত হৈ থাকে। তাৰপিছত কাঠমিস্ত্ৰীয়ে কি কাঠক মনোহৰ ৰূপ দিছিল 2022 আহিছিল, অলৰেডি কৈছোঁ মই। আজাৰ, শিমুল, শাল আৰু শিংগুৰি। নাইবা যদি তোমাৰ লগত টাইমত আহে যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোত উল্লেখ থকা 3খন কাঠৰ নাম লিখা, এই 3টা নাম লিখিলেই 3 মাৰ্ক। নেক্সট, কাঠমিস্ত্ৰীৰ ঘৰ কবিতাত বিলাসীৰ দৰে কেনেকৈ দিন কটায় বুলি কৈছে 2023 আহিছিল। যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাত প্ৰকাশ কৰা মতে বিলাসীৰ দৰে আৰামী চকীত গা ডালি দি প্ৰেমৰ সংগীত গাই জীৱন উপভোগ কৰে। উজ্জ্বল প্ৰসাদৰ মায়াপুৰীত তেওঁলোকে অভাৱবিহীন সুখৰ দিন কটায়। কোনে? সমাজৰ সেই ধনী শ্ৰেণীৰ মানুহবিলাক, আদ্যৱন্ত মানুহবিলাক। শব্দৰ অৰ্থ আহিছিল ঝাণ্ডা 2023 আৰু 24 অৰ্থাৎ পতাকা। আৰু বিশ্বশিল্পী মহাবিশ্ব 2018, 19 আৰু 22 আহিছিল। শব্দৰ অৰ্থ যে কাঠমিস্ত্ৰীক কবিয়ে বিশ্বশিল্পী বুলি অভিহিত কৰিছে। এইবিলাকতো আগতে আলোচনা কৰিছোঁ। 17 আহিছে। চোৱা নেক্সট 4 নম্বৰটো চোৱা, কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন? 2018 আৰু 19 আহিছিল। বিশ্বশিল্পী কাঠমিস্ত্ৰী নিজেই। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলি ক'লোৱে অলৰেডি, ৰান্দা আৰু বটালি। দীঘল কোৱেশ্যনবিলাক একচুৱেলি নাহে এইবিলাক, কাৰণ কবিতা এটাৰ মূল কথা ভালকৈ জানিলে বাকীবিলাক গোটেইবিলাক এনচাৰ কৰিব পাৰি। ব্যাখ্যা চোৱা, বিশ্বৰ যত কৰ্মীৰ দল তেজ ডালি কৰে প্ৰসাদে উজ্জ্বল, মায়াপুৰী মানৱত কাঠমিস্ত্ৰীৰ ঘৰ। উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথিত থকা ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে, লিখিলা। তাৰপিছত সেই লাইনৰ জৰিয়তে কি ক'ব বিচাৰিছে যে দুখীয়া শ্ৰমজীৱী কৰ্মীসকলে ধনী লোকসকলৰ মনোমোহা প্ৰসাদ সাজোতে যি হাৰ ভঙা পৰিশ্ৰম কৰিবলগীয়া হয় তাৰ প্ৰসংগতে কবিতাহাৰী অৱতাৰণা কৰিছে। এতিয়া বাকী এই 4টা লাইনৰ জৰিয়তে কি কথা ক'ব বিচাৰিছে সেইখিনি ব্যাখ্যাত সোমাই দিলে হৈ যায়। ঠিক আছে। তাৰপিছতটো আছে নিৰহ কঠিন বেকাবেকি কাঠ, বটালিৰ খুন্দাত উঠে জাত জাত, ৰূপৰ জপনা মেল খাই উঠে পাই ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। উক্ত কবিতাভাগি চেম থাকিব আমাৰ পাঠ্যপুথিত থকা ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে, লিখিলা। আৰু সংগতি, এই কবিতাভাগিৰ জৰিয়তে কবিয়ে কাঠমিস্ত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু দুখ কষ্টেৰে ভৰা জীৱনৰ গভীৰ চিত্ৰ অংকন কৰিছে। আৰু তাৰপিছত ব্যাখ্যাত এইকেইটা লাইনৰ জৰিয়তে কি কথা সামৰি লৈছে সেইখিনি সোমাই দিবা। তাৰপিছত আছে লাখ মানুহৰ বাহুৰ কৰ্ম কাৰিকৰি তোলে প্ৰসাদে হৰ্ম, হয় ডাঙৰীয়া উদাৰ মহৎ বৰনেতা সমাজৰ কাঠমিস্ত্ৰীৰ ঘৰ। যে উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিত থকা ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে, লিখিলা। তাৰপিছত আহিল সংগতি, এই কবিতাভাগিৰ জৰিয়তে কবিয়ে সমাজৰ এক গভীৰ বৈষম্যৰ ছবি অংকন কৰিবলৈ গৈ কবিয়ে উক্ত কথাভাগি বা কবিতাভাগি অৱতাৰণা কৰিছে। তাৰপিছত এইকেইটা লাইনৰ কি কথা সামৰি লৈছে সেইখিনি সোমাই দিলে ব্যাখ্যাত হৈ যায়। আৰু এইটো ব্যাখ্যা 2025 আহিছে অলৰেডি। উঠা মিস্ত্ৰী কহৰ কুমাৰ আন্ধাৰৰ শেষ আহিল তোমাৰ, লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ 2025। এইটো আৰু নালাগে 26ৰ কাৰণে। ঠিক আছে, আশা কৰোঁ ভালকৈ বুজি পাইছা লেচনটো। আৰু মোৰ এনেকুৱা প্ৰতিটো লেচনৰ ভিডিঅ' পোৱাৰ কাৰণে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। নিজে উপকৃত হোৱা, ফ্ৰেণ্ডবিলাককো হেল্প কৰা। ঠিক আছে। আৰু এইকেইদিন সকলোৱে ভালকৈ পঢ়িবা, পঢ়ি পেলাই ভিডিঅ'বিলাকো চাবা, চাই পেলাই প্ৰি ফাইনেল পৰীক্ষা আছে সন্মুখত সকলোৰে, পৰীক্ষাবিলাক ভালকৈ দিয়া। তাৰপিছত যিকোনো ডাউট, এনি ডাউট থাকিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা। আৰু 100% কমন পাব পৰীক্ষাত 2017 পৰা 2024 লৈকে সলভ কৰা খালি।
চব কমন ঠিক আছে থ্যাংক ইউ ষ্টুডেণ্টছ